3 নম্বৰ কোৱেশ্চনটো আমাৰ কি আছে মান নিৰ্ণয় কৰা sin স্কয়াৰ 63 ডিগ্ৰী প্লাস sin স্কয়াৰ 27 cos স্কয়াৰ 17 প্লাস cos স্কয়াৰ 27 হল ইয়াৰ আগতে আমি দুটামান ফৰ্মুলা জানি লব লাগিব যে sin 90 ডিগ্ৰী মাইনাস a ইকুৱেল কি হয় cos a হল আৰু এই a টো কি হয় a টো হয় less than 90 ডিগ্ৰী এংগল মানে a টো 90 ডিগ্ৰীকৈ সদায় সৰু কোণ হয় মানে এটা সূক্ষ্ম কোণ হয় হল কেনে দেবা হল গুড এতিয়া sin 90 minus a ইকুৱেল কি হয় cos a হয় না আৰু এই a টো কি হয় এটা সূক্ষ্ম কোণ মই যদি কওঁ sin 90 minus b ইকুৱেল কি হ'ব cos b হ'ব sin 90 minus c ইকুৱেল কি হ'ব cos c হ'ব ঠিক নে হল sin 90 minus d ইকুৱেল কি হ'ব cos d তেলে sin 90 minus 50 ডিগ্ৰী ইকুৱেল কি হ'ব cos 50 ডিগ্ৰী হ'ব হয় নে কাৰণ a টো যি হয় ইয়াত তাতে বহিবগে গৈ হেতু কাৰণে cos 90 minus a ইকুৱেল কি হ'ব cos 90 minus a ইকুৱেল কি হ'ব sin a হল এইবোৰ ফৰ্মুলা হয় sin 90 minus a হলে আমি কি লিখো cos a তাৰমানে sin 90 minus 70 ডিগ্ৰী ইকুৱেল কি লিখিম আমি cos 70 ডিগ্ৰী হল তাৰ পাছত tan 90 minus a ইকুৱেল কি হয় cot a হল আকৌ tan 90 minus b ইকুৱেল cot b তেনেকে হ'ব হেতু কাৰণে cot 90 minus a ইকুৱেল tan a ঠিক তেনেকে cosec 90 ডিগ্ৰী minus a ইকুৱেল কি হয় কি বাকি থাকিল কি sec কে বাকি থাকিল sec a হেতু কাৰণে sec 90 minus a equal কি হয় cosec এই a জায়গা তোহতি যেকোনো এটা হুকমুকুন আমি পাতি দিব পাৰিম জানো গমলা এতিয়া ইয়াত আমি মানে কেনেকে বনাই লম এইখিনি উত্তৰ ইয়াত মই কে লিখিলো এইখিনি 8.3 টা আছে হেতু কাৰণে মই এইখিনি দিয়া হেতু কাৰণে এতিয়া দি দিছো কাৰণ ইয়াত এটা দৰকাৰ হৈ যায় তাৰমানে তে ইয়াত আমি কি কৰিম ইয়াক আমি বদলাই দিম বা ইয়াকো বদলালে হ'ব ইয়াকে বদলাই দিম তুমি মানে যেকোনো এটা sin স্কয়াৰ 90 ডিগ্ৰীৰ পৰা আমি কি মাইনাস কৰিলে মানে 63 ডিগ্ৰী পাম 90 ডিগ্ৰীৰ পৰা আমি কি মাইনাস কৰিলে 63 ডিগ্ৰী পাম 90 পৰা কি মাইনাস কৰিলে আমি 63 ডিগ্ৰী পাম 90 পৰা 63 মাইনাস কৰিলে 10 পৰা 3 গলে 7 27 পাম কেনে ইয়াৰ আমি কি লিখিম sin স্কয়াৰ 90 minus 27 ডিগ্ৰী লিখিম তেতিয়া আমি মানে 63 ডিগ্ৰী পাম নাই 90 পৰা 27 মাইনাস কৰিলে আমি কি পাম 63 ডিগ্ৰী পাম আৰু পিছৰটো আমি তেনেকৈ ধৰিম প্লাস sin স্কয়াৰ 27 ডিগ্ৰী হলে ঠিক তেনেকৈ ইয়াতো আমি এটো cos স্কয়াৰ 90 পৰা আমি কি মাইনাস কৰিলে 17 ডিগ্ৰী পাম 73 ডিগ্ৰীটো মাইনাস কৰিলে পাম তো কৈছে বি লাগি 90 পৰা 70 মানে 17 টো মাইনাস কৰিছো কিবা কি গৈ দবাত গলে তিনি হলে তাৰমানে 90 পৰা আমি কি মাইনাস কৰিলে মানে 17 ডিগ্ৰী পামগে গৈ 73 আৰু 90 পৰা 27 মাইনাস কৰিলে আমি কি পাম 63 ডিগ্ৰীটো পামগে হল তাৰ পিছত এখানে cos স্কয়াৰ 73 মই এখানে আউটা কৰো sin 90 minus a ইকুৱেল কি হয় cos a হেতু কাৰণে sin স্কয়াৰ 90 minus a ইকুৱেল কি হ'ব cos স্কয়াৰ হ'ব কি কয় হয় না সবতে স্কয়াৰ স্কয়াৰ লাগি যাব cos স্কয়াৰ 90 minus a ইকুৱেল sin স্কয়াৰ হ'ব কি কয় tan স্কয়াৰ 90 minus a ইকুৱেল cot স্কয়াৰ হ'ব কেনে তে ইয়াত চাচোন sin স্কয়াৰ 90 minus a হৈ আছে এটো হৈ আছে না sin স্কয়াৰ 90 minus a মানে কি আছিল এটা হুকম কোণ মানে 90 ডিগ্ৰী কো হুকম হয় নহয় sin স্কয়াৰ 90 minus a ইকুৱেল আমি কি লিখিম ডাইৰেক্ট cos স্কয়াৰ a ভ্যালু কি লিখিম ডাইৰেক্ট মই হয় sin 90 minus 27 equal cos 27 হয় sin স্কয়ার 90 minus 27 হলে কি হ'ব cos স্কয়ার
27 ডিগ্ৰী প্লাস sin স্কয়ার 27 ডিগ্ৰী ঠিক তেনেকৈ cos দিয়ে এই কি কৰিব নাই মই এই দিম Good man. Sweet. I like some. Apa sweet le? Itu yang asal mana? Hai. Cos square. Itu hobe na cos bola. Nice. Cos square 90 minus a equal কি আসলে? sin square a. বুঝি পাইছ না? a টো অকমান মনত ভৰাই ল। a মানে কি হয় এটা সূক্ষ্ম কোণ হয়। যে কোনো কোণ হ'ব পাৰে এটা। এইটো ক্ষেত্ৰত 73 ডিগ্ৰী আছে। এটো কাৰণে cos square 90 minus 73 ইকুৱেল আমি কি লিখিম sin square 73 এটো কৈছে সূত্ৰ এইটা সূত্ৰৰ কিটা কৈ আছে হয় এইটা তাৰ পাছত ইতনা আছে cos square 73 হল তে ইয়াত সাচুন cos square 27 plus sin square 27 ইকুৱেল কি হ'ব এই 27 টো আমি যদি a বুলি ধৰো এটো কি বুলি a বুলি ধৰিম therefore আমাক কি আছে cos square a plus sin square a equal কি লিখিব পাৰিম আমি 1 লিখিব পাৰিম না হে cos square a plus sin square equal কি হয় 1 হয় এই a জায়গাত কি আছে ভাই এতিয়া 27 ডিগ্ৰী আছে cos square 27 sin square 27 equal আমি কি লিখিম 1 একেটা কথা মানে এটো কি হয় সূক্ষ্ম কোণ ইয়াতো এটো কি হয় সূক্ষ্ম কোণ হয় না এটা এটো কাৰণে cos square 27 plus sin square 27 equal কি হয় কি হয় 1 কাৰণ cos square a plus sin square equal 1 বুঝিলা না এই a জায়গাত মই ইয়াৰ কোন 27 আছে দুইটাতে মিলি আছে না এটা দুইটাকে মই যদি a বুলি ধৰি লওঁ cos square plus sin square a equal 1 হ'ব ন তোমালোকে ঠিক তেনেকৈ ইয়াতো এটো আছে মানে 73 এটো আছে 73 তেনে এটো যদি a ধৰো এটো আমি কি ধৰিম b ধৰিম নেকি a ধৰিম কাৰণ দুটা একে নহয় নেকি কিবা এটো a ধৰিলে এটো আমি কি ধৰিম a ধৰিম হেতু কাৰণে কি হ'ব sin square a plus cos square a equal আমি কি লিখিম 1 লিখিম হয় না sin square plus cos square equal কি হয় 1 হয় তে 1 এ ক্যান্সেল করলে কি পাম আমি आंसर 1 হবে কি এটো आंसर লিখো ইয়াৰ 2 নম্বৰটো কি আছে sin 25 cos 65 plus cos 25 sin 65 তে এটো আমি কেনেকৈ কৰিম ইয়াৰো আমি যিকোনো এটা বদলাই দিম তে আমি যদি ইয়াক কৰো sin 90 ডিগ্ৰী মাইনাস কি মাইনাস কৰিলে 25 ডিগ্ৰী পাম 65 ডিগ্ৰী মাইনাস কৰিলে আমি 25 ডিগ্ৰী পাম এপনে এটো cos 65 প্লাস ইয়াৰো cos এটো আমি 90 মাইনাস 65 মাইনাস কৰিলে আমি cos 25 পাম এপনে এটো হ'ব sin 65 ডিগ্ৰী তে sin 90 মাইনাস a ইকুৱেল হ'ব cos a ইনটু cos 65 cos 90 minus a equal hobo sin a therefore sin 65 the cos 65 taba cos 65 hole ki hobo cos square 65 degree sin 65 holo sin square 65 degree te etu jodi a hoy etu a hole sin square a plus cos square equal ki hobo ba cos square plus sin square equal ki hobo 1 karon cos square a plus sin square a equal কি হয় 1 হয় এটা আসলে 2 নম্বর কোশ্চেনটো